কণকণী জহা চাবলৈ ইমান ধুনীয়া। যেনেকা কণকণী জহা তেনেকাই খাবলৈ ধুনীয়া। জহা একদম গন্ধ আহে, স্প্ৰে চেন নিচিনা একদম যি বঢ়িয়া, খাবলৈ ধুনীয়া। যোৱা বছৰ কৰিছিলোঁ আমি, এইবাৰো কৰি চাইছোঁ। এইবাৰো হৈছে, ধানটো আমাৰ পৰা ওখ হৈছে। এয়া সকলো চব অলপ গিৰি গ'ল। যোৱাকালি বৰষুণৰ বতৰটো অলপ ধুমা বতাহ আছিলে, সেইকাৰণে ধানটো অলপ পৰি গ'ল। তথাপিও বৰ্তমান ভালে আছে। আৰু ইফালে আৰু এইপিনেতো বৰা কোলা জহা, এইটো জহা বৰা বুলি কয়। কোলা বৰা আৰু জহা খাবলৈ আমাৰ বিহুৰ কাৰণে এয়া এই খেতি মানে আমাৰ এক বছৰৰ কাৰণে খেতি কৰা হৈছে। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। মোতকে ওখ আছে ৰাইজ, চাওক জহা ধান মোতকে ওখ, কিমান ধুনীয়া হৈছে খেতিটো। এই চাওক মোতকে ওখ আছে এই ধানটো, চাওকচোন কিমান হাইট। মোৰ পৰা ওখ আছে ৰাইজ। মই যদি পথাৰত নামি যাওঁ মোক দেখাই নাপাব ৰাইজ। আৰু আমাৰ মেঘটো এয়া বৰষুণ দিব, চাওক ৰাইজসকল বৰষুণ দিবলৈ আহি আছে। আৰু এইটো চাওক বৰা ধানটো অলপ তলত ল'ব, দেখা নাপায়। সেইটো তলতহে লয়, এনেকাহে দেখা পায় ধানটো। এইটো চাওক জহা ধানৰ থোক কিমান ধুনীয়া, এনেকুৱাই হৈছে। আৰু ময়ো ধুনীয়া, মই যিমান ডাঙৰ মোৰ ধানৰ গছৰ মুঠিও ইমান ডাঙৰ, মোৰ ভৰিৰ লগত মিলে। মোৰ মাইকীটো ধুনীয়া আছিলে, কিন্তু আজিকালি গাহৰি পিটুকা, গাহৰি পকৰ, গাহৰি মাথা খাই কিনি একদম ফুলি গ'ল, ইয়া হাতী নিচিনা। যাম আৰু আমাৰ যেনে তেনে কৰিছোঁ এবাৰতো। অহাবাৰ ইয়াতকে ভালকে কৰিম বুলি আৰু আশা ৰাখিছোঁ। এইটোকে কয় মোৰ ঈশ্বৰে ইউটিউব চেনেলটো মই ইমানতে সামৰিছোঁ। অহাকালি নেক্সট মই আহিম। আপোনালোকক ইমানতে কৈ মই নমস্কাৰ। সেইটো মেঘটো চা ওপৰত, এই ধানটো দে, এইটো গয়া ধানটো চাওক ৰাইজ, চাওক গয়া ধান কিমান ধুনীয়া। এনেকে দেখা তলত অলপ চা, এইটোকে মানুহে ৰাইজে খেতি কৰিবলৈ টান পায়। আমাৰ ট্ৰাইবেল মানুহে কিমান ধুনীয়া ধান অলপ যত্ন কৰিলে। ৰাইজ দে মোক দেখাওক কিমান ধুনীয়া ধাননি পথাৰ। আমি কিমান খেতি কৰিবলৈ কাৰণে আমাক মাত্ৰ 22-24 দিনহে লাগে। এই 24 দিনটোকে আমি টিকিব নোৱাৰোঁ। সেইটো বাবে আমাৰ ট্ৰাইবেল মানুহ খাবলৈ ববলৈ অলপ কষ্ট হয়। বছৰটো ধান নোজোৰে চলিবলৈ, বছৰ ভাত খাবলৈ। সেইটো মই এবাৰ অনুৰোধ কৰিছোঁ ৰাইজক যে এইবাৰ ভালদৰে চবেই খেতি কৰিবৰ কাৰণে অলপ কিবা কৰক, চেষ্টা কৰক। আৰু এনেকুৱা ধান গুটি পাবৰ বাবে চবেও জোৰদাৰ মন যোগেদি খেতি কৰিবলৈ অলপ আগবাঢ়ি আহক ৰাইজ। টেং টেং আকাশবাণী, আকাশবাণী দকমকা।